নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ কিতাপত থকা চেপ্টাৰ 11 পেৰিমিটাৰ এণ্ড এৰিয়া নামৰ চেপ্টাৰটিৰ এক্সাৰচাইজ 11.3 ৰ কুৱেশ্যন নম্বৰ 4 ৰ পৰা বাকি কেইটা কুৱেশ্যন সলভ কৰিবলৈ চেষ্টা কৰিম। 4 নম্বৰটো দিয়া আছে, find the cost of polishing of a circular table of radius 3 meter if the cost of expenditure is rupees 30 per square meter. তো আমাক কি বুলি কৈছে, এখন সার্কুলার টেবুলত কি কৰিব, পলিশ কৰিব। তো সার্কুলার টেবুলখনত পলিশ কৰোতে তোমাৰ খৰচ হয় 1 মিটাৰত 30 টকাকৈ। তেতিয়াহলে সেই সার্কুলার টেবুলখনত পলিশিং কৰোতে টোটাল কিমান টকা খৰচ পৰিব সেইটো আমাক উলিয়াব দিয়া আছে। আৰু সেই টেবুলখনৰ ৰেডিয়াস দিয়া আছে আমাক 3 মিটাৰ। গতিকে আমি কি কৰিব লাগিব, পলিশিং কৰোতে টোটাল আমাক কিমান এৰিয়া লাগিব, কিমান জাগাত পলিশিং কৰিব লাগিব। তো সেইটো জানিবৰ কাৰণে আমি এই সার্কুলার টেবুলখনৰ এৰিয়া জানিব লাগিব। গতিকে আমি সার্কুলার টেবুলখনৰ প্ৰথমতে এৰিয়াটো উলিয়াই ল'ব লাগিব। Here radius of the circular table are equal to 3 meter. Therefore area of the circular table, area উলিয়াৰ ফৰ্মুলাটো আছিল আমাৰ পাই r স্কয়াৰ। তো পাইৰ ভ্যালু আমাক ল'ব দিছে 3.14, কিন্তু r মানে কিমান, 3 মিটাৰ মানে 3 স্কয়াৰ, আৰু আমাৰ ইউনিটটো মিটাৰ স্কয়াৰ হৈ যাব যেহেতু এৰিয়া। তো এতিয়া আমি কি কৰিম, 3.14 এই যে তোমাৰ 3 স্কয়াৰ আছে নহয়, স্কয়াৰ মানে হল তোমাৰ দুইবাৰ পূৰণ, গতিকে 3 into 3 হ'ব মিটাৰ স্কয়াৰ। তো এতিয়া আমি এইখিনিক গোটেইখিনিক আমি পূৰণ কৰিম। তোমাৰ 3 3 জাৰ 9, 9 ৰ লগত 3.14 পূৰণ কৰিব লাগিব। 3.14 আমি 9 এৰে পূৰণ কৰিম। 9 4 গুণ 36 ৰ 6 হাতত থাকিব 3, 9 গুণ 9, 9 3 12 ৰ 2 হাতত থাকিব 1, 9 3 গুণ 27, 27 একে 28। এতিয়া পয়েন্ট তলে উপরে টোটাল দুটাৰ আগত আছে, গতিকে দুটাৰ আগত হৈ যাব, এটো নহয় এটো হাতে রাখা, গতিকে 28.26 আমি পাই গলো। 28.26 মিটাৰ স্কয়াৰ। এইটো হল তোমাৰ সার্কুলার টেবুলখনৰ এৰিয়া। এতিয়া আমাক কি বুলি কৈছে যে 1 মিটাৰত পলিশিং কৰোতে 30 টকা খৰচ পৰে। তেতিয়াহলে এই 28.26 মিটাৰ স্কয়াৰত পলিশিং কৰোতে কিমান খৰচ পৰিব সেইটো উলিয়াব দিছে। আমি লিখিম নাও cost of polishing for 1 meter, 1 meter মানে 1 meter square, 1 meter squareত তোমাৰ পলিশিং কৰোতে তোমাৰ খৰচ পৰে কিমান টকা, rupees 30.2 দি দিছো কিমান। Therefore cost of polishing for কিমান মিটাৰ স্কয়াৰ, 28.26 মিটাৰ স্কয়াৰৰ কাৰণে কিমান টকা খৰচ হ'ব, আমি জাস্ট এই 30 ৰে 28.26 মিটাৰ স্কয়াৰক আমি পূৰণ কৰি দিম। পয়েন্টটো নিলিখো ইয়াতে, 28.26 এটো তোমাৰ কি হৈ যাব, ৰুপিস হৈ যাব। ইয়াতে r টো লিখিব লাগিব, r মানে হিন্দীৰ ৰ যেটো আছে ৰু, তাৰ মানে ৰুপিয়া, এটো লিখিব লাগিব। তো এতিয়া 28.26 আমি 30 ৰে পূৰণ কৰিলে যি পাম সেইটোৱে হ'ব টোটাল কষ্ট। তো আমি পূৰণ কৰো,
30 যেতিয়া আমি পূৰণ কৰিম ইয়াৰে 30 শূন্যটো আমি পূৰণ কৰিব নালাগে, জাষ্ট আমি ইয়াতে লিখি ৰাখিম। তাৰপিছত 3ৰে বাকীকেইটাক আমি পূৰণ কৰিম। 3 6 গুণ 18 হাতত থাকিব 1, 3 2 গুণ 6 একে 7, 3 8 গুণ 24 4 হাতত থাকিব 2, 3 2 গুণ 6 6 2 8। এটা টোটাল তলে উপরে পয়েন্ট মুঠ কেইটার আগত আছে, দুটার আগত, ইয়াতো দুটার আগত হব। তো গতিকে 847.80 পাই গলো। তো গতিকে আমার আনসারটো আহি গল রুপিয়া 847.80। তো এইখিনি তোমাৰ টোটাল টকা খৰচ পৰিব সেই সার্কুলার টেবুলখনত পলিশ কৰোতে। ইয়াৰ পিছত 5 নম্বৰটো দিয়া আছে, the radius of a circle is 84 cm and radius of another circle is 91 cm. By how much is amount the area of the second circle more than the first circle? ইয়াতে পাইৰ মান আমাক 22/7 ধৰিব দিছে। তো আমাক কোৱেশ্যনটো কি কৈছে যে ইয়াত দুটা সার্কুলৰ কথা কৈছে, যে এটা সার্কুলৰ ৰেডিয়াস হৈছে 84 সেন্টিমিটাৰ আৰু আনাদাৰ সার্কুলৰ ৰেডিয়াস হৈছে 91 সেন্টিমিটাৰ। এতিয়া আমাক কৈছে যে সেকেন্ড সার্কুলটোৰ, যেহেতু সেকেন্ড সার্কুলটোৰ তোমাৰ ৰেডিয়াসটো ডাঙৰ 91 সেন্টিমিটাৰ, সেই কাৰণে ইয়াৰ এৰিয়াটো বেছি হৈ যাব। গতিকে সুধিছে এই সেকেন্ড সার্কুলৰ এৰিয়াটো ফার্স্ট সার্কুলৰ এৰিয়াতকৈ কিমান বেছি, এইটো আমাক উলিয়াব দিছে। তো গতিকে আমি দুইটা সার্কুলৰে আমি এৰিয়াটো উলিয়াই লম প্ৰথমতে, তাৰপিছত এই ডাঙৰ যাৰ আমি মানে এৰিয়া পাম তাৰ পৰা কম এৰিয়া পোৱাটো আমি মাইনাস কৰি দিলে আমি সেই ডিফাৰেন্সটো পাই যাম। তো আমি লিখিম হিয়াৰ রেডিয়াস অফ সার্কেল 1 বুলি আমি লিখিম। তার মানে ফার্স্ট সার্কেল 1 ইকুয়াল টু সার্কেল 1 রেডিয়াসটোক আমি R1 বুলি ধৰিম। R1 ইকুয়াল টু আমাক কিমান দিয়া আছে 84 সেন্টিমিটার। গতিকে রেডিয়াস অফ সার্কেল 1 আমাক R1 দিয়া আছে 84 সেন্টিমিটার। গতিকে আমি কি কৰিম ইয়াৰ একেবাৰে এৰিয়াটো আমি উলিয়াই লম। Therefore area of circle 1, তার মানে সার্কেল 1 মানে ফার্স্ট সার্কেলটোৰ এরিয়া কিমান হ'ব। আমাৰ এরিয়া উলিয়াৰ ফর্মুলাটো আসলে কি পাই r স্কয়ার। তো পাইৰ ভ্যালু আমাক ল'ব দিছে 22/7 ইনটু r মানে আমাৰ কিমান 84 স্কয়ার আৰু ইউনিটটো তোমাৰ সেন্টিমিটার স্কয়ার হৈ যাব। এতিয়া আমি যেহেতু 84 স্কয়ার হ'ব আছে, 84 আমি দুইবাৰ পূৰণ কৰিম। এতিয়া আমাৰ কটাকটি যায় নেকি আমি দিম চাম। তো 7 এৰে 84 ৰ মাজত কটাকটি যায় নে নাযায়, তোমাৰ যাব। 8ৰ কাৰণে 7 1 গুণ 7, 8ৰ পৰা 7 গলে 1 থাকিব, 1ৰ লগত 4 ললে 14 হ'ব, মানে 7 2 গুণ 14 গল কাটা। তো এতিয়া ওপৰত যি থাকি গল এই গোটেইখিনি আমি পূৰণ কৰিম, মানে 22 ইনটু 12 ইনটু 84 এইখিনি সেন্টিমিটার স্কয়ার হৈ যাব। তো আমি গোটেইখিনি এটা পূৰণ কৰো। এটা যোগ করলে তোমাৰ 2 আৰু 2 এটা আহিব। তো টোটাল আমি কিমান পাই গলো 22076 সেন্টিমিটার স্কয়ার। তো গতিকে আমি সার্কেল 1 টোৰ এরিয়া পাই গলো 22076 সেন্টিমিটার স্কয়ার। এতিয়া আমি সার্কেল 2 টোৰ এরিয়া উলিয়াম। আমি লিখিম again radius of
সার্কেল 2 মানে সেকেন্ড সার্কেলটোৰ ইয়াক আমি R2 ৰে বুজাম R2 এই ইয়াত তোমাৰ R1 দিব লাগিছিলে ইয়াক আমি R2 ৰে বুজাম R2 তোমাৰ কিমান দিয়া আছে 91 centimeter therefore area of circle 2 equal to formula to হল তোমাৰ pi r square r2 square হৈ যাব তাৰমানে তো পাইৰ ভ্যালু কিমান তোমাৰ 22/7 into গতিকে r মানে কিমান ইয়াতে 91 স্কয়াৰ হ'ব ইউনিট টু সেন্টিমিটাৰ স্কয়াৰ হ'ব তো এতিয়া এই 91 স্কয়াৰ টুক আমি দুইবাৰ ইনটু কৰিম কটাকটি এতিয়া যাব আমাৰ 7 আৰু 91 ৰ মাজত 7 1 গুণ 7 9 ৰ পৰা 7 গলে 2 আৰু 1 টো লৈ ললে 21 7 3 গুণ 21 তো আমাৰ এনেকুৱা হৈ গল এতিয়া আমি ওপৰৰ তিনিওটাকে পূৰণ কৰিম তো আমি তিনিওটাকে পূৰণ কৰো প্ৰথমতে 22 আৰু 13 6 8 4 12 2 হাতত থাকিব 1 7 2 9 9 1 10 ৰ 9 হাতত থাকিব 1 6 আৰু 2 তাৰ মানে কিমান পাই গলো আমি 26026 ইমান সেন্টিমিটার স্কয়ার তো আমি সেকেন্ড সার্কেলটোৰ এরিয়া পাই গলো ইমান এতিয়া সেকেন্ড সার্কেলটোৰ এরিয়াটো বেছি হৈ আছে ফার্স্ট সার্কেলটোৰ এরিয়া পাইছিলো আমি ইমান 2 2 তো আমি লাষ্টত এক লাইন এনেকৈ লিখিম the amount of area of circle 2 is more than circle 1 by তো ইয়াৰ পৰা এইটো আমি মাইনাস কৰি দি যি পাম সেইটোৱে হৈ যাব তো আমি মাইনাস কৰিম এইটোৰ পৰা এইটো আমি মাইনাস কৰিম তো ইফালে দি মাইনাস কৰো বলে 3 2 ৰ পৰা 2 গলে 0 তো আমাৰ কি হৈ গল 3950 সেন্টিমিটার স্কয়ার হ'ব এইখিনি হৈছে সেকেন্ড সার্কেলটোৰ মানে এরিয়া ফার্স্ট সার্কেলটোতকৈ বেছি next 6 number to sum দিয়া আছে a square is made by folding a string from a circle of circumference length 28 cm তাৰ মানে আমাক কি কৈছে যে এটা সার্কুলৰ যেটো তোমাৰ সার্কামফারেন্স তাৰ লেংথটো হৈছে 28 cm আৰু এইটো হৈছে এডাল তাৰৰ দৈৰ্ঘ্য বা লেংথ গতিকে তাৰ এডালৰে প্ৰথমতে সার্কুল বনোৱা আছিল তো 28 cm সার্কামফারেন্সৰ এটা তোমাৰ কি আছিল সার্কুল আছিল আৰু সেই সার্কুলটোৰ যেটো তোমাৰ তার আছে তার ডালেৰে কি কৰা হৈছে এটা স্কয়াৰ বনোৱা হৈছে ওকে তো এতিয়া আমাক প্ৰশ্ন কৰিছে এ নম্বৰত ফাইন্ড দি এৰিয়া অফ স্কয়াৰ এণ্ড সার্কুল এতিয়া হলে আমাক উলিয়াব লাগিব স্কয়াৰটোৰ এৰিয়া আৰু সার্কুলটোৰ এৰিয়া আৰু লগতে বি নম্বৰত which area will be greater and how much এই দুটাৰে স্কয়াৰ আৰু সার্কুলৰ যি আমি এৰিয়া পাম তাৰ ভিতৰত কোনটোৰ এৰিয়াটো ডাঙৰ হ'ব আৰু কিমান ডাঙৰ হ'ব হেতু আমাক উলিয়াব দিয়া আছে তো গতিকে আমি প্ৰথমতে কি কৰিম এই সার্কুলটোৰ যেটো সার্কামফারেন্স দিয়া আছে নহয় তাৰ পৰা আমি প্ৰথমতে ৰেডিয়াসটো উলিয়াব লাগিব আৰু ৰেডিয়াসটো উলিওৱাৰ পিছত আমি স্কয়াৰ তোৰ ক্ষেত্ৰত আমি length of side to আমি উলিয়াই লব লাগিব তাৰ পিছতহে আমি এৰিয়াটো উলিয়াব পাৰিম তো circumference of the circle equal to 28 cm হ'ব এটা circumference উলিওৱা ফৰ্মুলাটো হল কি তোমাৰ যদি ৰেডিয়াস দিয়া থাকে হেতু হল তোমাৰ
2 pi r 2 pi r equal to 28 centimeter ইয়াতে সেন্টিমিটাৰ তো নালাগে লিখিব যেহেতু ইকুৱেশ্যন হৈ গল ইকুৱেশ্যনত ইউনিট তো লিখিব নালাগে তো ইয়াৰ পৰা আমি ভ্যালু বিলাক বহুৱাই দিম ইয়াত 2 into আমাক পাইৰ ভ্যালু আমাক ধৰি দিয়া নাই তো গতিকে আমি ইয়াতে যিকোনো এটা ললে হ'ব আমি ইয়াতে 22/7 টোৱে লওঁ into r তো আমাক উলিয়াব লাগিব r তো আমি r হিচাপে ৰাখিম equal to 28 এতিয়া আমি কি কৰিম r যেহেতু লাগে আমাক এই r তো আমি লেফট হ্যান্ড সাইডত ৰাখিম আৰু বাকি বিলাক আমি রাইট সাইডত লৈ যাম তো 28 টো তোমাৰ ওপৰতে থাকিব ইয়াৰে 2 টো তোমাৰ ইনটু হৈ আছে ইফালে গলে ডিভাইড হ'ব অৰ্থাৎ তলত আহিব তাৰ পিছত এই 22/7 ৰ 22 টো ওপৰত আছে মানে ইনটু হৈ আছে রাইট সাইডে গলে ডিভাইড হ'ব মানে তলত যাব আৰু 7 টো তলত আছে মানে ডিভাইড হৈ আছে রাইট সাইডে গলে ইনটু হ'ব ওপৰত যাব ওকে তো এনেকুৱা হৈ গল তো এতিয়া আমাৰ যদি কটাকটি যায় আমি কটাকটি দিম তোমাৰ 2 আৰু 28 ৰ মাজত যাব 2 1 গুণ 2 তাৰপিছত 2 4 গুণ 8 আকৌ 14 আৰু 22 ৰ মাজত তোমাৰ 2 এৰে যাব 2 11 গুণ 22 2 7 গুণ 14 এনেকুৱা হৈ গল এতিয়া আমাৰ কি থাকি গল ওপৰত তোমাৰ 7 আৰু 7 7 into 7 তলত 11 তো ইকুৱেল টু আমাৰ কি হৈ গল 7 7 যাৰ তোমাৰ 49 আৰু তলত 11 তো এইটো তোমাৰ সেন্টিমিটাৰ হৈ গল তো আমি ৰেডিয়াস তো পাই গলো আমি একবার লিখো therefore radius of the circle equal to 49/11 centimeter এতিয়া আমি ৰেডিয়াস তো যেতিয়া পাই গলো তেতিয়া সার্কেলটোৰ আমি এৰিয়া উলিয়াব পাৰিম একেবাৰে আমি এৰিয়াটো উলিয়াই লওঁ therefore area of the circle এরিয়া উলিয়াৰ ফৰ্মুলাটো কি আছিল আমাৰ পাই r স্কয়াৰ পাই মানে 22/7 into r মানে r স্কয়াৰ গতিকে r ৰ ভ্যালু তোমাৰ কি 49/11 এটো আমি স্কয়াৰ কৰি দিম আৰু ইউনিট টো তোমাৰ সেন্টিমিটার স্কয়ার হৈ যাব তো এতিয়া এই স্কয়াৰটোক আমি দুটা কৰি লওঁ 49/11 into 49/11 সেন্টিমিটার স্কয়ার এতিয়া আমাৰ যদি কটাকটি যায় আমি কটাকটি দিম 7 আৰু 49 ৰ মাজত যাব 7 7 গুণ 49 গল 11 আৰু 22 ৰ মাজত যাব 11 2 গুণ 22 তো আমাৰ এতিয়া যি থাকি গল আমি সেইকেইটা এতিয়া পূৰণ কৰিম আৰু কটাকটি যাব নেকি একবাৰ চাই লওঁ আমি না যায় তো গতিকে আমি কি কৰিম ওপৰত আমাৰ কি থাকি গল 2 7 আৰু 49 2 7 49 তলত এটা 11 তো আমি এখানে পূরণ কৰি লওঁ 7 2 গুণ 14 আৰু 49 আমি পূৰণ কৰিম 686 ওপৰত পালো 686 আৰু তলত 11 এতিয়া আমি ইয়াক পইণ্টলৈ লৈ যাব পাৰিম তো আমি পইণ্টলৈ নিলে ইয়াক আমি 11 ৰে ডিভাইড কৰিব লাগিব তো 11 ৰে আমি ডিভাইড কৰো 68 ক লম আমি 11 6 গুণ 66 আতৰ পৰা 6 গলে তোমাৰ 2 6 টো নামি আহিব 26 হ'ব 11 2 গুণ 22 বিয়োগ কৰিলে 6 ৰ পৰা 2 গলে তোমাৰ 4 আৰু তো না যায় 4 ত না যায় তাৰ মানে পইণ্ট দিম আমি পইণ্ট দিয়াৰ লগে লগে এটা শূন্য আহিলে তোমাৰ 40 হৈ গল এটা 11 3 গুণ 33 তিনিবাৰ যাব
10ৰ পৰা 3 গলে 7 হ'ব, শূন্য এটা নামি আহিব 70 হ'ব। 11 6 গুণ 66 66, 4 এটা নামিলে 40 হ'ব, 11 3 গুণ 33 হ'ব। আমি 3 নাম্বাৰ ডিজিটলৈকে নাযাওঁ আৰু গতিকে আমাক এই যে 62.36 পাই গলো আমি ইয়াতে ৰাখি দিম। ইমান সেন্টিমিটার স্কয়ার। তো এইটো হৈ গল তোমাৰ এই সার্কলটোৰ এৰিয়া। তো এইটো এ নাম্বাৰৰ প্ৰথমটো আছিলে, তো আমি ইয়াতে এ নাম্বাৰটো দিম। এ নাম্বাৰটো দিয়া হোৱা নাই, এই ইয়াতে দিব লাগিব এ নাম্বাৰ। তো এতিয়া এ নাম্বাৰৰে আৰু এটা কাম আছে, আমাক কি কৰিব লাগিব, স্কয়াৰটোৰ এৰিয়া উলিয়াব লাগিব। এতিয়া স্কয়াৰটোৰ এৰিয়া উলিয়াবলৈ যাওঁতে স্কয়াৰৰ লেংথ অফ সাইডটো জানিব লাগিব, আৰু সেইটো আমি যেটো সার্কুলৰ তোমাৰ সার্কামফারেন্স 28 সেন্টিমিটার দিয়া আছিলে নহয়, সেই সার্কামফারেন্সটোৱে স্কয়াৰৰ তোমাৰ এই পেৰিমিটাৰ হৈ যাব। Again, perimeter of the square equal to 28 centimeter. এটা স্কয়াৰৰ পেৰিমিটাৰ উলিওৱা ফৰ্মুলাটো কি আছিলে তোমাৰ, যে 4 into side, 4 into side, আৰু সাইডক আমি a বুলি ধৰো, গতিকে a লিখিলেও হ'ব, 4 into a লিখিলেও হ'ব। মই ইয়াতে সাইড লিখিছো। ইয়াৰ পৰা আমাক যেহেতু সাইডটো লাগে, আমি সাইডটো লেফট হ্যান্ড সাইডত ৰাখিম। 4 টো রাইট সাইডে গলে ডিভাইড হ'ব, 7.5 গুণ 28, গতিকে 7 পাই গলো। সাইড ইকুয়াল টু 7 সেন্টিমিটার হৈ গল। এতিয়া স্কয়াৰটোৰ সাইডটো যেতিয়া আমি 7 সেন্টিমিটার পাই গলো, তেতিয়া হলে আমি স্কয়াৰটোৰ এৰিয়া উলিয়াব পাৰিম। তো therefore area of the square, তো স্কয়াৰৰ এৰিয়া উলিওৱা ফৰ্মুলাটো আছিলে সাইড স্কয়াৰ, গতিকে আমি সাইডৰ ভ্যালু কিমান পাইছিলো, 7 সেন্টিমিটার, 7 স্কয়ার, আৰু ইফালে ইউনিটটো সেন্টিমিটার স্কয়ার হৈ যাব। এতিয়া 7 স্কয়ার মানে 7 পূৰণ 7, 7 গুণ 49, বাস। তাৰ মানে আমি কি পালো, যে স্কয়াৰটোৰ এৰিয়া পালো আমি 49 সেন্টিমিটার স্কয়ার। তো এ নাম্বাৰটোত আমাক দুইটাৰে এৰিয়া উলিয়াব দিছিলে, আমি এৰিয়া উলিয়ালো। এটা বি নাম্বাৰটো আমাক কি দিয়া আছিলে, যে which area will be greater and how much, এটা কাৰ এৰিয়াটো বেছি। তো কাৰ এৰিয়াটো বেছি পালো আমি, যে তোমাৰ সার্কলটোৰ এৰিয়াটো আমি বেছি পালো। সার্কুলৰ এৰিয়া আমি পাইছিলো 62.36 সেন্টিমিটার স্কয়ার। তো গতিকে আৰু কিমান বেছি বুলি কৈছে, তো আমি এটোৰ পৰা এটো মাইনাস কৰিম। তো আমি লিখিম the area তো আমি এক লাইন এনেকৈ লিখিম, the area of the circle is greater than that of the square, and by মানে কিমান বেছি সেইটো আমি উলিয়াম। তো আমি সার্কুলৰ এৰিয়াটোৰ পৰা এই স্কয়াৰৰ এৰিয়াটো মাইনাস কৰি দিলে যিমান পাম সেইটো পাই যাম। আমি মাইনাস কৰিম এতিয়া, ইফালে মাইনাস কৰো 62.36, আৰু এইটো তোমাৰ 49ৰ পিছত যেহেতু 0.9 আমি পইণ্ট দি পেলাই দুটা 0 বহুৱাই লম। এতিয়া মাইনাস কৰিম, 6ৰ পৰা 0 গলে 6, 3ৰ পৰা 0 গলে তোমাৰ 3 হ'ব, পইণ্টৰ তলতে পইণ্ট, 2ৰ পৰা 9 নাযায়, ধাৰ কৰিম 12 হ'ব, 12ৰ পৰা 9 গলে তোমাৰ 3, 5 আছে, 5ৰ পৰা 4 গলে 1, তাৰমানে 13.36 ইমান সেন্টিমিটার স্কয়ার। তো ইমান বেছি, ওকে। ইয়াৰ পিছত 7 নাম্বাৰটো দিয়া আছে, find the area of the shaded part of the figures given below। তাৰমানে আমাক এই দুটা আমাক ফিগাৰ দিয়া আছে, এই ফিগাৰ দুটাৰ পৰা যেটো আমাৰ shaded part আছে, অৰ্থাৎ এইবিলাক যে আমাৰ আস্তানে দিয়া আছে নহয়, এই আস্তানে দিয়া অংশটোৰ আমাক এৰিয়া উলিয়াব দিছে, ওকে। তো এতিয়া ইয়াত দেখা গৈছে যে এইটো এটা সার্কল আছে, আৰু লগতে এইটো এটা স্কয়াৰ হয়। স্কয়াৰ বুলি আমি কেনেকৈ গম পাইছো, কাৰণ এইটো 8 সেন্টিমিটাৰ আৰু এইটো 8 সেন্টিমিটাৰ, মানে দুটা সাইড ইকুৱেল দিয়া আছে, আৰু দুটা সাইড ইকুৱেল হলে বাকি দুটা সাইডও ইকুৱেল হৈ যাব 8 সেন্টিমিটাৰ কৈ। তো গতিকে
আমাৰ এইটো এটা স্কুৱেৰ আৰু লগতে এইটো এটা সাৰ্কল তো আমি কেনেকৈ উলিয়াম তো আমি স্কুৱেৰৰ আমি এৰিয়া উলিয়াম আৰু সাৰ্কলৰ এৰিয়া উলিয়াম তাৰ পিছত স্কুৱেৰৰ এৰিয়াৰ পৰা সাৰ্কলৰ এৰিয়াটো মাইনাস কৰি দিলে আমি এই শেডেড পাৰ্টটোৰ এৰিয়া পাই যাম এতিয়া সাৰ্কলটোৰ এৰিয়া উলিয়াবলৈ হলে আমাক ফৰ্মুলাটো কি আছিল পাই আৰ স্কুৱেৰ অৰ্থাৎ আমি আৰ জানিব লাগিব এটা আৰটো আমি কেনেকৈ জানিম আৰটো জানিবলৈ হলে ইয়াতে তো আৰ দিব লাগিব আৰ দিয়া নাই আমাক কিন্তু আমাক কি দিয়া আছে ইয়াৰ পৰা ইয়ালৈকে 8 সেন্টিমিটাৰ দিয়া আছে নহয় তো ইয়াৰ পৰা ইয়ালৈকে 8 সেন্টিমিটাৰ মানে ঠিক এই সাৰ্কলটোৰ চেণ্টাৰৰ মাজেদি যদি আমি ইয়াৰ পৰা ইয়ালৈকে যদি আমি এটা ডিসটেন্স টানো সেইটো তোমাৰ এই সাৰ্কলটোৰ ডায়ামিটাৰ হৈ যাব আৰু ডায়ামিটাৰ 8 সেন্টিমিটাৰ ডায়ামিটাৰ যদি 8 সেন্টিমিটাৰ হয় ৰেডিয়াস হ'ব ডায়ামিটাৰৰ আধা তাৰ মানে আধাৰ আধা 4 অৰ্থাৎ 4 সেন্টিমিটাৰ হ'ব ৰেডিয়াস ওকে আমি এনেকৈ উলিয়াব পাৰিম ঠিক তেনেকৈ এইটো আমাক এটা ফিগাৰ দিয়া আছে এই ফিগাৰটোৰ পৰাও আমি এই শেডেড পাৰ্টটোৰ আমি এৰিয়া উলিয়াব লাগিব মানে ইয়াতে তিনটা হ'ব 1 2 3 এই তিনিটা পাৰ্টৰে এৰিয়া উলিয়াব লাগিব তিনিটা পাৰ্ট এটা কি বস্তু দেখা গৈছে যে এই শেডেড পাৰ্ট তিনিটাই তোমাৰ এটা এটা সাৰ্কুলৰ তোমাৰ আধা হাফ সাৰ্কুল ওকে তো তেতিয়া আমি কি কৰিব লাগিব এইটো এটা সাৰ্কুল যেহেতু এই সম্পূৰ্ণ সাৰ্কুলটোৰ আমি এৰিয়া উলিয়াম ইয়াৰো সাৰ্কুলটোৰ এৰিয়া উলিয়াম ইয়াৰো এৰিয়া উলিয়াম আৰু এৰিয়া উলিওৱাৰ পিছত আমি কি কৰিম আমি আধা আধা এৰিয়া উলিয়াব লাগিব এই সাৰ্কুলটো যিমান এৰিয়া তাৰ আধা ল'ব লাগিব ইয়াৰো আধা লোৱাৰ পিছত তোমাৰ টোটাল আমি তিনিটাই প্লাস কৰি দিলে আমি এই শেডেড পাৰ্টটোৰ এৰিয়া আমি পাই যাম এটা এৰিয়া উলিয়াবলৈ হলে আমাক কি লাগিব আৰ লাগিব এতিয়া ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স 4 সেন্টিমিটাৰ দিয়া আছে এইটো ডায়ামিটাৰ হৈ যাব ইয়াৰ আধা লম আমি 2 সেন্টিমিটাৰ হ'ব অৰ্থাৎ এই সাৰ্কলটোৰ কাৰণে ৰেডিয়াস হ'ব 2 সেন্টিমিটাৰ এই সাৰ্কলটোৰ কাৰণে তোমাৰ ডায়ামিটাৰ 5 সেন্টিমিটাৰ হ'ব ইয়াৰ আধা আমি লম 2.5 ঠিক তেনেকৈ ইয়াৰ লম আমি 3 সেন্টিমিটাৰ দিয়া আছে 3 ৰ আধা 1.5 ওকে তো এনেকৈ আমি এই তোমাৰ ফিগাৰ দুটাৰ শেডেড পাৰ্টটোৰ এৰিয়া উলিয়াব পাৰিম তো আমি এটা এটাকৈ কৰো এতিয়া তো আমি এই ফাৰ্স্ট ফিগাৰটোৰ এৰিয়া প্ৰথমতে আমি উলিয়াম ফাৰ্স্ট ফিগাৰটোৰ তোমাৰ শেডেড পাৰ্টটোৰ তো তাৰ কাৰণে আমি ইয়াতে নিজাকৈ আমি এখানে আমি আঁকি লৈছো সাৰ্কলটোৰ ডায়ামিটাৰটো আঁকি লৈছো ডায়ামিটাৰ 8 সেন্টিমিটাৰ তো ইয়াৰ পৰা আমি ৰেডিয়াসটো উলিয়াম যদিও আমাৰ ইয়াতে নাম্বাৰ 1 টো দিয়া নাই আমি 1 নাম্বাৰ দি লম প্ৰথমটোৰ কাৰণে তো আমি ইয়াত লিখিম আমি হিয়াৰ diameter of the circle বলে লিখিম আমি diameter simply diameter বলে লিখো diameter মানে d equal to কিমান 8 সেন্টিমিটার আমাক রেডিয়াস তো লাগিব therefore radius নহয় রেডিয়াসক আমি r এৰে বুজাম তো যেহেতু ডায়ামিটাৰৰ আধা তো রেডিয়াস হ'ব তোমাৰ 8/2 equal to 4 সেন্টিমিটার এতিয়া আমি এই সার্কলটোৰ এরিয়া উলিয়াম তো আমি এরিয়া অফ দ্য সার্কুলার পার্ট আমি উলিয়াম পাই আর স্কয়ার পাই মানে আমি 22/7 ধরিম আর মানে কিমান হ'ব এটা 4 তো 4 স্কয়ার হ'ব আর ইউনিট তো তোমাৰ সেন্টিমিটার স্কয়ার হৈ যাব 4 স্কয়ার মানে আমি 4 দুটা আমি পূরণ কৰিম আমার কটাকটি যাব নাকি কটাকটি না যায় তো নগলে আমি উপৰৰ বিলাক উপৰতে ইনটু কৰিম 22 আৰু 4 4 গুণ 16 আৰু আমি 22 আমি ইনটু কৰো তো এইখিনি আমি পূৰণ কৰি পাইছো 352 গতিকে উপৰত যাব তোমাৰ 352 আৰু তলত আহিব 7 এতিয়া এইখিনি পইণ্টত যাব 7 এৰে আমি 352 ডিভাইড কৰিম তো আমি
3 5 টোক 7 এৰে ডিভাইড কৰি আমি পাইছো 50.285 মানে তিনটা ডিজিটলৈকে 285 পাইছো কিন্তু আমি ইয়াতে দুটা ডিজিট ৰাখিম যেতিয়া দুটা ডিজিট ৰাখিম পইণ্টৰ পিছত তেতিয়া এই 3 নম্বৰ ডিজিটটো 5 বা 5তকৈ ডাঙৰ হলে এই আগৰ ডিজিটটোত এক বঢ়াই ল'ব পাৰি যেহেতু 3 নম্বৰ ডিজিটটো আমাৰ 5 আছে তো 2 নম্বৰ ডিজিটটোত আমি এক বঢ়াই ল'লে 9 হ'ব यानी कि 50.29 হ'ব ইমান সেন্টিমিটার এইখিনি হৈ গল এই সার্কুলার পার্টটোৰ তোমাৰ এৰিয়া এতিয়া আমি এই স্কয়াৰটোৰ এৰিয়া উলিয়াম তো আমি এনেকৈ লিখিম again length of the side of square part equal to 8 cm therefore area of the square part formula to লিখিছো pi r square pi মানে তোমাৰ 22/7 তাৰ পিছত r মানে তোমাৰ কিমান 8 আৰু ইউনিট টু তোমাৰ সেন্টিমিটার স্কয়ার হৈ যাব এতিয়া ইয়াতে স্কয়ার আছে 8 স্কয়ার তো আমাৰ 8 স্কয়ার তো আমি দুটা পূৰণ কৰি লওঁ আমাৰ কটাকটি না যায় কটাকটি নেগেলে আমি কি কৰিম ওপৰৰ বিলাক ওপৰতে পূৰণ কৰিম তলৰ বিলাক তলতে পূৰণ কৰিম নাইবা আমাৰ যেহেতু পয়েন্টত আহিব বুলি আমি গম পাইছোই গতিকে এই যে 22/7 আছে নহয় এটো আমি 3.14 বুলি লিখি লওঁ কাৰণ পাইৰ ভ্যালু পয়েন্টত নিলে 3.14 হয় ইনটু 8 সেন্টিমিটার স্কয়ার এটা আমি এই তিনিওটাকে মাল্টিপ্লাই কৰিম 8 গুণ তোমাৰ 64 64 ক 3.14 এৰে ইনটু কৰিম 8 গুণ 64 গতিকে 64 তেল দুটাৰ আগত আছে দুটাৰ আগত দিম তাৰমানে 201.16 পাই গলো 201.16 সেন্টিমিটার স্কয়ার তো এইটো হৈ গল তোমাৰ এই স্কয়ার পার্টটোৰ এরিয়া মানে আমাৰ ফিগাৰটোৰ এই গোটেই স্কয়ার ডাঙৰ স্কয়ার পার্টটোৰ তোমাৰ এরিয়া পাই গলো আমি 201.16 সেন্টিমিটার স্কয়ার আৰু আমাৰ এই সার্কুলার পার্টটোৰ এরিয়া পাইছিলো আমি 50.29 সেন্টিমিটার স্কয়ার এতিয়া আমাক কি বুলি কৈছিলে এই যিখিনি শেডেড পার্ট আছে সেইখিনিৰ হে এরিয়া আমাক উলিয়াব দিয়া আছে আমাৰ এই স্কয়ার পার্টটোৰ যিমান এরিয়া পাইছো তাৰ পৰা সার্কুলার পার্টটোৰ এরিয়াটো মাইনাস কৰি দিলে শেডেড পার্টটোৰ এরিয়া পাই যাম তো আমি এনেকৈ লিখিম therefore area of the shaded part equal to ইমানৰ পৰা ইমানৰ মাইনাস কৰিম তো আমি মাইনাস কৰো 201.16 ৰ পৰা এটা 1 হ'ব 16 ৰ পৰা 50.29 গলে 5 ইয়াত এটা 1 আছে এনেকুৱা হৈ গল মানে 150.87 তো ইয়াত আমি লিখিম 150.87 সেন্টিমিটার স্কয়ার তো গতিকে শেডেড পার্টটোৰ এরিয়া পাই গলো আমি এইখিনি এগেইন আমাক বি নম্বৰত আৰু এটা ফিগাৰ দিয়া আছে তো সেইটোৰো আমি শেডেড পার্টটোৰ এরিয়া উলিয়াম তো বি নম্বৰটোৰ ক্ষেত্ৰত মই এনেকৈ চিত্ৰটো আঁকি লৈছো তো গতিকে আমাক কি কৈছে এই শেডেড পার্ট বিলাকৰ এরিয়াটো উলিয়াব দিছে এরিয়া অফ দি শেডেড পার্ট বুলি আমি ডাইৰেক্ট কৰিম shaded part equal to এতিয়া এই প্ৰথম shaded part টোৰ এৰিয়া কি হ'ব যেহেতু তো আমাৰ সার্কুলার এরিয়া উলিয়াৰ ফর্মুলাটো আছিল পাই r স্কয়ার তো এটোৰ কাৰণে r কিমান হ'ব b ৰ আধা মানে 4 ৰ আধা তো গতিকে আমি কি কৰিম আৰু যেহেতু এইটো এটা হাফ সার্কুল সার্কুলার এরিয়াৰ যেহেতু আধা হ'ব তাক আমি কি কৰিম হাফেৰে পূৰণ কৰিম হাফেৰে পূৰণ কৰা মানে 2 ৰে ডিভাইড কৰাৰ নিচিনা হ'ব ওকে ইনটু পাই r স্কয়ার ওকে এটোৰ r টোক আমি 1 বুলি ধৰিম
তাৰপিছত প্লাস এইটোৰ আমি ধৰিম এইটোৰো একেই হ'ব 2 ইনটু পাই আর এটুক আমি আর টুক আমি 2 বুলি ধৰিলো a স্কয়ার প্লাস আর এইটোৰ কাৰণে আমি একেই লিখিম হাফ ইনটু পাই তাহলে আর টু আমি r3 বুলি ধৰিম r3 স্কয়ার এতিয়া হাফ ইনটু পাইৰ ভ্যালু আমি কিমান লম তোমাৰ পাইৰ ভ্যালু আমি ইয়াত 3.14 ললে আমাৰ কাৰণে সুবিধা হ'ব গতিকে পাইৰ ভ্যালু আমি 3.14 ললো ইনটু r1 স্কয়ার ইয়াৰ r2 হ'ব তোমাৰ কি 4 ৰ আধা ওকে 4 ৰ আধা হ'ব তোমাৰ 2 মানে 2 স্কয়ার প্লাস ইয়াৰ কাৰণেও তোমাৰ কি হ'ব হাফ ইনটু 3.14 ইনটু ইয়াৰ ৰেডিয়াস তো তোমাৰ 3 ৰ আধা তো 3 ৰ আধা হলে তোমাৰ 1.5 হ'ব 1.5 স্কয়ার হ'ব প্লাস আৰু এই 3 নাম্বার তোমাৰ হাফ সার্কেলটোৰ এরিয়া হ'ব হাফ ইনটু পাইৰ মান আমি 3.14 লম 3.14 ইনটু ইয়াৰ r কিমান হ'ব যেহেতু 5 আছে 5 ৰ আধা হ'ব 2.5 এটো হৈ গল এতিয়া আমি এই স্কয়ার লগাবিলাক আমি দুটা দুটাকৈ পূৰণ কৰি লওঁ তাৰ মানে ইয়াতে হাফ ইনটু 3.14 ইনটু 2 স্কয়ার মানে 2 দুইবাৰ পূৰণ প্লাস এটোৰ কাৰণে হাফ ইনটু 3.14 ইনটু 15 দুটা পূৰণ হ'ব 1.5 ইনটু 1.5 প্লাস এটো 3.14 into 2.5 into 2.5 আৰু লাষ্টত ইউনিট টু কি হৈ যাব আমাৰ কি আছিল সেন্টিমিটাৰত আছিল না ইউনিট টু গতিকে আলটিমেটলি লাষ্টত সেন্টিমিটাৰ স্কয়াৰ হৈ যাব ইউনিট টু এতিয়া আমাৰ এই তলৰ 2 আৰু এই এটা 2 কাটা যাব কাটা গলে তোমাৰ কি থাকি গল 3.14 into 2 ইয়াৰ কাৰণে তোমাৰ 2 ৰে ইয়াক কাটা যাব 3.14 যেহেতু তোমাৰ 2 আছে নহয় 2 থাকিলে সরি 4 আছে 4 থাকিলে তোমাৰ 2 ৰে ডিভাইড হ'ব তো 3 ৰ কাৰণে 2 1 গুণ 2 প্ৰথমতে আমাৰ পয়েন্ট নাই বুলি ভাবি প্লাই আমি ডিভাইড কৰিম ইয়া কাটা কাটি কৰিম 2 1 গুণ 2 3 ৰ পৰা 2 গলে থাকিব 1 আৰু এই 1 টো লৈ ললে 11 11 ৰ কাৰণে যাব তোমাৰ 2 5 গুণ 10 11 ৰ পৰা 10 গলে থাকিব 1 আৰু 4 টো ললে 14 2 7 গুণ 14 এটা পয়েন্ট এটো দুটাৰ আগত আছিল ইয়াতো দুটাৰ আগত হৈ যাব তাৰ মানে 1.57 এৰ আমি ইয়াক কাটিলো এটা থাকি গল কিমান 1.57 into আৰু 1.5 দুটা প্লাস এটোৰ ক্ষেত্ৰত 2 ৰে ইয়াক ডিভাইড কৰিলে হে একে আহিব 1.57 কাটি দিলো থাকি গল 1.57 into 2.5 ইউনিট টু হৈ যাব সেন্টিমিটাৰ স্কয়ার এতিয়া আমি গোটেই কেটাকে পূৰণ কৰি লম এই দুটাক পূৰণ কৰি লম 3.14 ক আমি 2 ৰে যেতিয়া পূৰণ কৰিম কিমান হ'ব মুখে মুখে কৰিম 2 4 গুণ 8 2 1 গুণ 2 আৰু 2 3 গুণ 6 দুটাৰ আগত পয়েন্ট আছিল দুটাৰ আগত পয়েন্ট হ'ব প্লাস এটোৰ ক্ষেত্ৰত আমি মুখে মুখে নোৱাৰিম আমি পূৰণ কৰিব লাগিব আমি ইফালে সাইডত কৰিম প্ৰথমতে 1.5 আমি পূৰণ কৰো তো আমি এটো পূৰণ কৰি আমি পালো 2.5325 তো আমি পয়েন্টৰ পিছত দুটা ডিজিট লম 2.53 লম আমি ইয়াত আমাৰ চাৰিটা ডিজিট আছে তো 3 নাম্বার ডিজিট তো তোমাৰ 2 আছে পাছতকৈ সৰু আছে এই কাৰণে আমি ইয়াতে এক বঢ়াই লব নোৱাৰো যি আছে আমি তাকে লিখিম ওকে এটো আমাৰ হৈ গল এতিয়া এইটোৰ ক্ষেত্ৰত আমাৰ কি আছে তোমাৰ 1.57 আৰু 2.5 দুটা আমাৰ পূৰণ কৰিবলগীয়া আছে
তো প্ৰথমতে আমি 2.5 দুটা পূৰণ কৰি লওঁ। তো আমি এইখিনি পূৰণ কৰি পালো 66.0625। তো ইয়াত 3 নম্বৰ ডিজিটটো তোমাৰ 2 আছে, সেইকাৰণে 2 নম্বৰ ডিজিটটোত আমি 1 বঢ়াই ল'ব নোৱাৰিম, গতিকে 66.06 হ'ব। এনেকুৱা হৈ গ'ল। তো আল্টিমেটলি ইহঁতৰ ইউনিটটো চেণ্টিমিটাৰ স্কুৱেৰ হৈ যাব। তো এতিয়া আমি এই তিনিটাক প্লাছ কৰিম, প্লাছ কৰি যিমান হ'ব সিমানেই হ'ব। তো আমি এই তিনিটা যোগ কৰি পালো 74.87। চেণ্টিমিটাৰ স্কুৱেৰ। তো এইটোৱেই হৈ গ'ল এই তোমাৰ তিনিটা যি ছেডেড পাৰ্ট আছে, অৰ্থাৎ চাৰ্কুলৰ হাফ চাৰ্কুল আছে, সেই তিনিটাৰ টোটেল এৰিয়াটো পাই গ'লো আমি 74.87 চেণ্টিমিটাৰ স্কুৱেৰ। ইয়াৰ লগে লগে ভিডিঅ'টো ইমানতে সামৰিম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবা, কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিবা, ফ্ৰেণ্ড চাৰ্কলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। ধন্যবাদ।